ওদালগুৰি জিলাৰ দুৰ্গম অঞ্চল ঢিপবিচাৰা গাঁৱত স্বচ্ছতাৰ কাৰ্যসূচী। ভাৰত চৰকাৰৰ অন্তৰ্গত মাই ভাৰত ওদালগুৰিৰ উদ্যোগত 17 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ জিলাতে চলি থকা স্বচ্ছতাই সেৱা অভিযান 2024ৰ কাৰ্যসূচী আজিও অব্যাহত আছে। আজি 27 ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন অতি দুৰ্গম অঞ্চল ঢিপবিচাৰাত গাঁওবাসীৰ সৈতে এই অভিযান চলোৱা হয়। গাঁওখনৰ শিক্ষিত যুৱকসকলক লৈ নেহেৰু যুৱ কেন্দ্ৰৰ লগত সংযুক্ত হৈ গঠন হোৱা ঢিপবিচাৰা পুষ্পাঞ্জলি যুৱক সংঘৰ সহযোগত গাঁওখনৰ মছজিদ প্ৰাংগণত এই সম্পৰ্কে প্ৰথমে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে MRSD NGOৰ অধ্যক্ষ ডক্টৰ মিলন দাসে উপস্থিত ৰাইজক স্বচ্ছতা অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পাছতে নেহেৰু যুৱ কেন্দ্ৰ ওদালগুৰি ডেপুটি ডিৰেক্টৰ শেখৰ দেৱে স্বচ্ছতাৰ যোগাত্মক দিশসমূহৰ ওপৰত বক্তব্য ৰাখে। ঠাই এখন চাফ চিকুণকৈ থাকিলে নিজৰ অঞ্চলটোৰ পৰিৱেশ সুন্দৰ হোৱাৰ লগতে কি ধৰণে আমি বিভিন্ন বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ সেই সম্পৰ্কে সকলোকে অৱগত কৰে। ইয়াৰ পাছতে গাঁওখনৰ পুৰুষ মহিলা তথা শিশু সকলোৱে মিলি মছজিদ প্ৰাংগণ তথা মূল পথছোৱা চাফ চিকুণ কৰে আৰু আৱৰ্জনাসমূহ সংগ্ৰহ কৰে। আজিৰ অনুষ্ঠানটোত ঢিপবিচাৰা পুষ্পাঞ্জলি যুৱক সংঘৰ সভাপতি শফিকুল ইছলাম, সম্পাদক ছাইদুৰ ৰহমানৰ লগতে প্ৰায় 50 জন লোক উপস্থিত থাকে। লক্ষণীয়ভাৱে উপস্থিত ৰাইজে অতি আক্ষেপেৰে কয় যে স্বচ্ছ ভাৰতৰ অভিযানৰ অন্তৰ্গত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি শৌচাগাৰ বনাই থকা হৈছে যদিও তেওঁলোকৰ গাঁৱত বাৰম্বাৰ আবেদন কৰাৰ পাছতো আজিলৈ কোনো এটা দুখীয়া পৰিয়ালে শৌচাগাৰ পোৱা নাই। আনকি 10 বছৰ আগতে আৰম্ভ হোৱা স্বচ্ছ ভাৰতৰ অভিযানৰ সময়ছোৱাত তেওঁলোকে কোনো চৰকাৰী বিষয়াক আজি প্ৰথমবাৰৰ বাবে গাঁওখনত লগ পোৱা বুলি জনায়। আমরা এই জিনিসটা বুঝলাম না। তো এটাই হচ্ছে সব মানুষের কাছে ভারত সরকারের আবেদন জানার যে স্বচ্ছতাই সেবা। সেবা মানে কিন্তু মানুষের জন্য কিছু করা, হ্যাঁ, আমার গ্রামের জন্য কিছু করা, এই মনোভাব নিয়ে আমরা এই প্রোগ্রামটা করতে চাই। আমরা এই জায়গার একটা কিছু মানে কিভাবে করতাম ভাই, আমরা একটা ডেমনস্ট্রেশন দিব, হ্যাঁ, দেওয়ার পাশে আপনারা কিছু সহযোগিতা করবা। আজকে তো এই মসজিদটা, আজকে আমি উদালগুড়ি যে পাড়ায় থাকি, ভাড়া থাকি, হ্যাঁ, আমার আত্মীয় স্বজন বাইরে থেকে আইলেই দেখিয়া কয় কি পরিষ্কার পাড়াটা, কি পরিষ্কার এই টাউনটা। সত্যি আমি দেখি ঘুম থেকে উঠিয়া আমার বাড়ির মালিক নেই বা প্রত্যেক বাড়ির যারা মা বোনরা আছে ঘর তো পরিষ্কার করে করে, সামনা পরিষ্কার করে, এমনকি রাস্তাটাও পরিষ্কার করে, হ্যাঁ, রাস্তাটাও পরিষ্কার করিয়া রাখে। এই যে রাস্তা পরিষ্কার করে রাখলে পরে কি হইব, পরিষ্কার দেখলে পরে আপনার মনটাই দেখবা অন্যরকম হয়ে যায়। হ্যাঁ, এই যে এইটা এফেক্ট আমার মনের মধ্যে আছে, কিন্তু চারিদিকে নোংরা আবর্জনা ফেলা এইগুলা। কিন্তু আমি যদি এই রাস্তাটা যদি আপনি 1 ঘন্টা এই রাস্তার পাতাটা পরিষ্কার করে দেন, আপনি চাইয়া দেখবেন আমার মনটা কিরকম হয়েছে। একটার সাথে একটা পরিবেশের সাথে মনেরও সম্পর্ক থাকে। হ্যাঁ, এই কথাটা কোয়ার আগেই আজকে আপনার কাছে আইছি, আপনারা দয়া করিয়া এই কথাটা মনে রাখবা। আজি আমাৰ আপোনালোকৰ অঞ্চললৈ এই ক্লাবটোৰ উদ্যোগত আমাৰ এতিয়া স্বচ্ছতা অভিযান মানে লোৱা হৈছে। এইটো আমাৰ কি 17 তাৰিখৰ পৰা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ 2 অক্টোবৰলৈকে চলি থাকিব, মানে গোটেই ভাৰততে। এইটো মেইনলি আমাৰ মহাত্মা গান্ধীৰ যোনটো মানে এইম আছিল স্বচ্ছ ভাৰত মিছন, সেই মিছনটো লৈ আমাৰ গোটেই ভাৰতবৰ্ষতে এইটো চলি আছে। আমি সেইকাৰণে আজি এই অনুষ্ঠানটোত আমি উপস্থিত হৈছোঁ। তো আমাৰ মাজত আছে আমাৰ